আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি মিয়ালেণ্ড ইয়াত কেতিয়াও হ'বলৈ নিদিওঁ। আমি হেন্দাং লৈ ওলোৱা নাই। যিদিনা মিয়ালেণ্ড ল'বলৈ আহিব সেইদিনা হেন্দাং লৈ আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। মিয়াই কাণ খুলি শুনি লওক, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব, আধিপত্য থাকিব। ইয়াত মিয়াৰ কোনো কাৰণতে কোনো দপদপনি নচলিব। আৰু মিয়াই অসমত যি ধৰণে মিয়ালেণ্ড দাবী কৰিছে অসমত নালাগে। তেওঁলোকে মংগল গ্ৰহত গৈ যদিও প্ৰতিবাদ কৰে, আমি থকালৈকে কিন্তু অসমত মিয়াক এক বিন্দু মাটিও নিদিওঁ আৰু মিয়ালেণ্ড ল'বলৈও নিদিওঁ। এখন অসমত মিয়াৰ দপদপনি আমি সহ্য নকৰোঁ, স্পষ্ট কথা। প্ৰথম কথা হৈছে, আমি যে বাৰে বাৰে কৈ আহিছোঁ যে অসমত বাংলাদেশী আগ্ৰাসন হৈছে, সেই কথাটো যোৱাকালি মিয়াৰ মুখৰ পৰা স্পষ্ট হৈ পৰিল। তাৰমানে অসমত থকা 1,40,00,000 বাংলাদেশীয়ে যদি অসমত যদি মিয়ালেণ্ড দাবী কৰিব পাৰে, তাৰমানে অসমৰ ভৱিষ্যত ভয়াৱহ ইংগিত বহন কৰিছে। দ্বিতীয় কথাটো হৈছে, 1,40,00,000 মিয়াই মিয়ালেণ্ড দাবী কৰাৰ ফলশ্ৰুতিত অসমত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান আছে, গৰীয়া মৰীয়া দেশী জলধা, এইসকলৰ প্ৰতিও এটা ভাবুকি কঢ়িয়াই আনিছে। আৰু এইদৰে আগ্ৰাসন হৈ থাকিলে 2030 চনৰ আগত অসমত খিলঞ্জীয়া যিসকল মুছলমান আছে, এই মুছলমানসকলৰ কিন্তু অস্তিত্ব নাথাকিব। তৃতীয়তে হৈছে, আজিৰ তাৰিখত যদি আমি এই বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু জাতিটোৰ ভৱিষ্যত কিন্তু অতি অন্ধকাৰ, জাতিটোৰ ভৱিষ্যত কিন্তু অতি ভয়াৱহ। গতিকে এই সময়ত বাংলাদেশীৰ লগত প্ৰেম নহয়, এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ যি উচ্ছেদ কাৰ্য তেওঁ সম্পাদন কৰিলে, তাৰ ফলত কিন্তু বহুতখিনি কিন্তু কথা স্পষ্ট হৈ পৰিলে। অসমৰ যে এখন ভয়াৱহ ছবি আমি দেখিবলৈ পালোঁ। গতিকে আমাৰ কথা স্পষ্ট। গতিকে মিয়াই কাণ খুলি শুনি লওক, এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব, আধিপত্য থাকিব। ইয়াত মিয়াৰ কোনো কাৰণতে কোনো দপদপনি নচলিব। আৰু মিয়াই অসমত যি ধৰণে মিয়ালেণ্ড দাবী কৰিছে অসমত নালাগে। তেওঁলোকে মংগল গ্ৰহত গৈ যদিও প্ৰতিবাদ কৰে, আমি থকালৈকে কিন্তু অসমত মিয়াক এক বিন্দু মাটিও নিদিওঁ আৰু মিয়ালেণ্ড ল'বলৈও নিদিওঁ। এখন অসমত মিয়াৰ দপদপনি আমি সহ্য নকৰোঁ, স্পষ্ট কথা। এইবিলাক আকাশত চাং পতা কথা। মিয়ালেণ্ড ইয়াত কেতিয়াও হ'বলৈ নিদিওঁ। আমি হেন্দাং লৈ ওলোৱা নাই। যিদিনা মিয়ালেণ্ড ল'বলৈ আহিব সেইদিনা হেন্দাং লৈ আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। 17 ভাগৰ মোগলক পৰাস্ত কৰিছোঁ। গতিকে আমাক ভাবুকি দি লাভ নাই। মিয়ালেণ্ড আমি হ'ব নিদিম, কোনো কাৰণতে নিদিম। আৰু তাৰ কাৰণে খিলঞ্জীয়া মানুহ সাজু থাকক, এখন যুদ্ধলৈ সাজু হওক। আৰু এইবাৰে যদি আমি নুযুঁজোঁ, ইহঁতে মিয়ালেণ্ড লৈ ল'ব। আৰু 10 বছৰৰ ভিতৰত মিয়ালেণ্ড লোৱাৰ এটা পৰিক্ৰমা চলি আছেতো, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। মিয়ালেণ্ডৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহ একত্ৰিত হ'বলৈ হ'ল। আজি যদি খিলঞ্জীয়া মানুহ একত্ৰিত নহয়, কাইলৈ মিয়ালেণ্ডৰ দাবী দিয়াত সমদল ওলাব। শিৱসাগৰ ৰাজপথত সমদল ওলাব, মই আপোনালোকক কৈ থলোঁ। কাৰণ শিৱসাগৰ সন্দেহযুক্ত মানুহৰ সংখ্যা ইমানেই বাঢ়ি গ'ল, কাৰণ ইয়াত বহুতো মানুহে নিজৰ ঘৰৰ পিছফালে সৰু সৰু ঘৰ সাজি গোটেই সন্দেহযুক্ত মানুহ ভৰাই আছে। শিৱসাগৰত খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰভুত্ব ৰখাৰ ক্ষেত্ৰত যিখন যুদ্ধ কৰিব লাগে আমি কৰিম। কিন্তু আজি এজন মানুহে আহি মিয়ালেণ্ডৰ দাবী কেনেকৈ কৰিব পৰা হ'ল? চৰকাৰে তদন্ত কৰক আৰু সেইটোকে এৰেষ্ট কৰক। কথাবিলাক এনেকুৱা। কিন্তু এটা কথা স্পষ্ট, এইখনে শৰাইঘাটৰ শেষ যুদ্ধ। আৰু এইখন যুদ্ধ যদি খিলঞ্জীয়া মানুহে নকৰে, কংগ্ৰেছ বিজেপি ঊৰ্ধত গৈ এখন যুদ্ধ কৰিব লাগিব। আৰু সকলো ৰাজনীতিৰ ঊৰ্ধত গৈ এখন যুদ্ধ কৰিব লাগিব। তাৰ পিছত কোনে কি ৰাজনীতি দল কৰি থাকে আমাৰ আপত্তি নাই। কিন্তু এতিয়া সকলো লগ হ'ব লাগিব আৰু আমি নাগালেণ্ডৰ জাতীয়তাবাদৰ পৰা শিক্ষা ল'ব লাগিব। সেইটো একদম স্পষ্ট কথা। কিন্তু যুদ্ধ এখন হ'ব, নহ'ব। যুদ্ধ হ'ব, মিয়ালেণ্ড হ'ব দিয়া নহ'ব। তাৰ বাবে খিলঞ্জীয়া সাজু হওক, এখন যুদ্ধলৈ সাজু, শেষ যুদ্ধ। আৰু নহ'লে 10 বছৰৰ পিছত আমি খতম।